খবৰ জনজাতিকৰণ সন্দৰ্ভত এতিয়া ইটোৰ পিছত কিন্তু ডাঙৰ খবৰ আহিবলৈ লৈছে। হিন্দু বিৰোধী স্থিতি ল'ব নেকি জনজাতীয় লোকে? টংকেশ্বৰ ৰাভাৰ মন্তব্যৰ পিছত বিস্ফোৰক পৰিৱেশ পৰিস্থিতি। ৪৫ লাখ লোকে একেলগে ত্যাগ কৰিব নেকি হিন্দুত্ব? একেলগে চৰকাৰক ক'ব আমি হিন্দু নহয়। ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই বিস্ফোৰক মন্তব্য আগবঢ়াইছে। ৬ জনগোষ্ঠীক জনজাতিকৰণ দিলে পৰিস্থিতি ভয়ংকৰ হ'ব বুলি মন্তব্য কৰিছিল টংকেশ্বৰ ৰাভাই। আৰু টংকেশ্বৰ ৰাভাৰ এই মন্তব্যক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজেপি চৰকাৰকো কঠোৰ সকিয়নি দিছে ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। ৬ জনগোষ্ঠীয়ে বচাই ৰাখিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাক। এক প্ৰকাৰ ব্লেকমেইলিঙৰ ৰাজনীতি আৰম্ভ কৰিছে ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী টংকেশ্বৰ ৰাভাই। ট্ৰাইবেলসকলে ২৬ত অসমৰ পৰা বিদায় দিব বিজেপিক। কাৰ্যত ৬ জনগোষ্ঠীক লৈ সিদ্ধান্তৰ পৰা বিৰত থাকিব নেকি চৰকাৰ? ২৫ নৱেম্বৰত চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কথা আছিল। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ কথা আছিল। কিন্তু আজিৰ দিনটোত এদিন পূৰ্বে সোণাপুৰত যি গণসমাৱেশ, এই গণসমাৱেশৰ পৰাই ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই হুংকাৰ দিছে হিন্দুত্ব ত্যাগ কৰাৰ। ট্ৰাইবেলসকলে হিন্দুত্ব ত্যাগ কৰাৰ হুংকাৰ দিছে। বাইট মন্তব্য আমি শুনাইছো টংকেশ্বৰ ৰাভাই কি কৈছে। আমি আপোনালোকক জনাইছো টংকেশ্বৰ ৰাভাই এনে বিস্ফোৰক মন্তব্য আগবঢ়াইছে। ব্লেকমেইলিঙৰ ৰাজনীতিৰ আশ্ৰয় লৈছে ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী টংকেশ্বৰ ৰাভাই। ৪৫ লাখ লোকে একেলগে হিন্দুত্ব ত্যাগ কৰিব, হিন্দু ধৰ্ম ত্যাগ কৰিব, এই হুংকাৰ দিছে চৰকাৰক। আৰু একেলগে চৰকাৰক ক'ব আমি হিন্দু নহয়। এনে মন্তব্যৰে এতিয়া বিস্ফোৰক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে ৰাভা আছাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। লাশ অস্ত্ৰ হ'ব ইয়াত কোনোবাই আমি সকলোৱে কওঁ আমি হিন্দু হিন্দু বুলি কওঁ, তেতিয়াহ'লে আমি যদি ২৫ তাৰিখত যদি আমাৰ উল্টা পাল্টা কৰে ৪৫ লাখ জনজাতি আমি কম আমি হিন্দু নহয়, আমি হিন্দু নহয়, আমি তেতিয়া কৈ দিম। তেতিয়া দেখিম কাক কেনেধৰণৰ কণ্ট্ৰল কৰিব আমি তাত চাম। অস্ত্ৰ হ'ব ইয়াত কোনোবাই আমি সকলোৱে কওঁ আমি হিন্দু হিন্দু বুলি কওঁ, তেতিয়াহ'লে আমি যদি ২৫ তাৰিখত যদি আমাৰ উল্টা পাল্টা কৰে ৪৫ লাখ জনজাতি আমি কম আমি হিন্দু নহয়, আমি হিন্দু নহয়, আমি তেতিয়া কৈ দিম। তেতিয়া দেখিম কাক কেনেধৰণৰ কণ্ট্ৰল কৰিব আমি তাত চাম। বান থাকিব দিছপুৰত থকা চৰকাৰখনৰ প্ৰতি, ইয়াৰ পৰা বেছি দূৰত নহয়। যদি দিছপুৰৰ চৰকাৰখনে ভাবিছে যে এই জনজাতিসকলে ৪৫ লাখ মানুহক নোহোৱাকৈ যদি ২৬ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ম বুলি যদি ভাবিছে